চাওক, এই মুহূৰ্তত মই উপস্থিত আছোঁ শিৱসাগৰ নগৰৰ দাঁতিকাষৰীয়া প্ৰগতি চাৰিআলিত। আৰু এই প্ৰগতি চাৰিআলিত মই পোনপ্ৰথমে সতীৰ্থ মফিদক ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথটোৰ দৃশ্য দেখুৱাবলৈ অনুৰোধ জনাম যে বিজ্ঞানত এটা কথা আছে যে বিজ্ঞানৰ এই কথাটো প্ৰমাণ কৰিছে যে উশাহত মানুহে অক্সিজেন লয় আৰু নিশাহত কাৰ্বন ডাই অক্সাইড এৰি দিয়ে, কিন্তু শিৱসাগৰত কথাটো কিছু বেলেগ। শিৱসাগৰত উশাহতো ধূলি আৰু নিশাহতো ধূলি এৰিব লগা পৰিস্থিতিৰ এতিয়া সৃষ্টি হৈছে। আৰু উজনিৰ শিৱসাগৰ জিলাৰ জাজিৰ পৰা ডিমৌলৈকে যিহেতু ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথটো 4-লেনযুক্ত পথলৈ উন্নীতকৰণৰ কাম কাজ বিগত 10 বছৰ দিনে চলি আছে, কিন্তু আজি পৰ্যন্ত এই পথটো কিন্তু এতিয়ালৈকে আকাৰেই ওলোৱা নাই। আৰু বৰ্তমান এনেকুৱা অৱস্থাৰ সৃষ্টি হৈছে যে ইয়াৰ দাঁতিকাষৰীয়া যিসকল লোক, অৰ্থাৎ পথৰ দাঁতিত যিসকল লোকে বাস কৰে আৰু অন্যহাতেদি দূৰণিবতীয়া যিসমূহ যাত্ৰীবাহী বাহন জ্বলা কলা খাবলগীয়া হৈছে, প্ৰতিদিনে ধূলিৰ প্ৰকোপত স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হৈছে। মই এই মুহূৰ্তত দেখুৱাম সমান্তৰালভাৱে এই পথটোৰ য'তে ত'তে খান্দিছে, কিন্তু কোনো ধৰণৰ সাৱধানী ফলক ইয়াত নাই, সাৱধানী ব্যৱস্থা ইয়াত কোনো গ্ৰহণ তেওঁলোকে নকৰে। নিশা হ'লে পথটোৰ কোনফালে যাব বা কোনফালে নাযাব যাত্ৰী কিন্তু বা দূৰণিবতীয়া যিবোৰ যাত্ৰীবাহী বাহন আছে সেই বাহনসমূহ বিপাঙত পৰে। এই মুহূৰ্তত মোৰ সদৌ টাই আহোম ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা সমিতিৰ সম্পাদক পাৰ্থ আছে, যিহেতু আপোনালোকে এই গোটেই সমগ্ৰ প্ৰক্ৰিয়াটো আজি ইমান দিনে দেখিয়ে আহিছে যে 4-লেনযুক্ত পথ নিৰ্মাণৰ বাবে নিৰ্মাণকাৰী প্ৰতিষ্ঠানসমূহক দায়িত্ব দিয়া হয়, যি মন যায় তেওঁলোকে তাকেই কৰে, কোনো ব্যৱস্থা নাই, কোনো পৰিকল্পনা নাই, নীতি নিয়ম উলংঘা কৰি তেওঁলোকে কাম কৰিছে। দ্ৰুত গতিত কাম কাজ এতিয়া চলিছে, কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে এই পথটো নিৰ্মাণৰ বাবে ইয়াৰ যিসকল লোক সেই লোকসকলে জ্বলা কলা খাবলগীয়া হ'ব বা ধূলিৰ উশাহত তেওঁলোকে বা নিশাহত ধূলিয়ে গ্ৰহণ কৰিবলগীয়া হ'ব। ঘৰ দুৱাৰ চাব নোৱাৰা অৱস্থা হৈছে, পথৰ দাঁতিত বাস কৰা মানুহৰ অৱস্থা নাইকিয়া হৈছে, স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হৈছে। কি ক'ব এই মুহূৰ্তত? জাজিৰ পৰা ডিমৌ সংযোগী এই পথটো আচলতে প্ৰতিটো প্ৰতিষ্ঠানৰ কাৰণে সোণৰ কণী পোৱা হাঁহলৈ পৰিণত হৈছে। আমি দেখিলোঁ যে বিভিন্ন সময়ত প্ৰতিষ্ঠানসমূহ আহে আৰু ইয়াৰ পৰা কোনোবা প্ৰতিষ্ঠানে যদি আগধন লৈ গুচি গৈছে আৰু কোনোবা প্ৰতিষ্ঠানে কাম নকৰাকৈ ইয়াৰ পৰা গুচি গৈছে। গতিকে প্ৰতিটো মুহূৰ্তত আমি দেখিলোঁ যে NHRDCL কৰ্তৃপক্ষই দিয়া সুৰুঙাৰ সুবিধা গ্ৰহণ কৰি আচলতে প্ৰতিষ্ঠানসমূহ ইয়াৰ পৰা পলায়ন কৰে আৰু ইয়াৰ জমৰ যান্ত্ৰণা আচলতে ভোগ কৰিবলগীয়া আমি সৰ্বসাধাৰণ ৰাইজ। গতিকে আমি এটা কথা আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে এটা কথা স্পষ্ট ভাষাৰে জনাইছোঁ যে আজি কিছুদিন পূৰ্বে আমি ইয়াৰ NHRDCL কৰ্তৃপক্ষক আমি জনাইছোঁ আৰু ইয়াৰ চৰকাৰকো আমি জনাইছোঁ, জিলা প্ৰশাসনক জনাইছোঁ যে এই পথছোৱা জাজিৰ পৰা বিশেষকৈ ডিমৌ সংযোগী পথছোৱা অতি ক্ষীপ্ৰ আৰু যুদ্ধকালীন প্ৰস্তুতিৰে পুনৰ নিৰ্মাণ কৰিব লাগে। আমি দেখিবলৈ পালোঁ এই পথ নিৰ্মাণৰ নামত আচলতে পুনৰ নিৰ্মাণ চলিছে, প্ৰতিটো পথৰ পুনৰ নিৰ্মাণ চলিছে। প্ৰতিটো পথ দুদিন পূৰ্বে বনাই দিয়ে, দুদিন পিছত বাবলিং কৰে আৰু এই পথছোৱা পুনৰ বন্ধ কৰি দিয়ে। গতিকে ইয়াত আমি এটা তদন্ত বিচাৰিছোঁ, এটা উচ্চ পৰ্যায়ৰ তদন্ত বিচাৰিছোঁ, কি কাৰণে আচলতে এই পথছোৱাৰ কাম অসমৰ বিভিন্ন প্ৰান্তৰ ৰাস্তা হৈ উঠিছে, কিন্তু জাজিৰ পৰা ডিমৌ সংযোগী পথছোৱা আচলতে অতি লেহেমীয়া গতিত গৈছে। যাৰ ফলশ্ৰুতিত আমি দেখি পাইছোঁ ৰাতিৰ যদি আপুনি চাই কোনোবা এখন ডাইৰেকশ্যন বৰ্ড নাই য'ত সতৰ্কতা অৱলম্বন কৰা ফলক নাই, যাৰ ফলশ্ৰুতিত বিভিন্ন সময়ত দুৰ্ঘটনা পতিত হৈ বিভিন্নজন লোক আমাৰ মাজত ইতিমধ্যে হেৰাই গৈছে। গতিকে এতিয়াও সময় আছে, আমি চৰকাৰ প্ৰশাসনক কৈছোঁ এইটো ছিজনতে আচলতে এই জাজিৰ পৰা ডিমৌ সংযোগী পথছোৱা যাতে ক্ষীপ্ৰতাৰে এটা মানে এই যুদ্ধকালীন প্ৰস্তুতি যাতে পথছোৱাৰ কাম যাতে সমাপন শেষ কৰে তাৰ আমি আশা প্ৰকাশ কৰিছোঁ। ধন্যবাদ জনাইছোঁ। ৰিদীপ আছে মোৰ সৈতে, জাতীয় সংগ্ৰামী সেনাৰ। আপুনি এটা কথা নিজেই আজি প্ৰত্যক্ষ কৰিছে যে এই পথছোৱাত আপুনি দীৰ্ঘ যি পথ আছে এই পথছোৱাত কোনো সতৰ্কতামূলক কোনো ব্যৱস্থা ইয়াত গ্ৰহণ কৰা নাই। কেইটামান চিমেণ্টৰ বেগত বালি ভৰাই পথৰ দাঁতিত দি থৈছে আৰু নিশা হ'লে ক'ত যাব কি কৰিব ইয়াৰ যান বাহন বা ইয়াৰ যাত্ৰীসকলে একোৱেই বুজি নাপায়। বিশেষকৈ দূৰণিবতীয়া যাত্ৰীসকলে নিশা হ'লে তেওঁলোকে বিপাঙত পৰিবলগীয়া হয়। অন্যহাতেদি নতুনকৈ এতিয়া এই নিৰ্মাণকাৰী প্ৰতিষ্ঠানসমূহে এটা ব্যৱসায় আৰম্ভ কৰিছে। ইয়াৰ যিবোৰ অব্যৱহৃত মাটি সেই মাটিসমূহ তেওঁলোকে বিক্ৰী কৰিব নোৱাৰে, কিন্তু 2000ৰ পৰা 3000 টকা দাম পাই তেওঁলোকে বিক্ৰী কৰি আছে। গতিকে পথ নিৰ্মাণৰ দায়িত্বত থকা প্ৰতিষ্ঠানবোৰে যদি এই অবৈধ বেপাৰ চলাই সমান্তৰালভাৱে ইয়াৰ স্থানীয় ভূ-মাতিয়ে সহযোগ কৰিছে তেওঁলোকক, কি ক'ব এই বিষয়টো? কাক কি ক'ব, কোনে কি শুনিব? আমি দীৰ্ঘদিনৰ পৰা আপোনালোকে বহুতবাৰ বাতৰি পৰিৱেশন কৰিছে, আমিও বহুত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যে দুৰ্ভাগ্যজনক এটা বিষয়। ইতিমধ্যে আমি কৈছোঁ যে ৰাষ্ট্ৰীয় ঘাইপথৰ নামত আচলতে কেৱল প্ৰতিটো অনুষ্ঠানে কেৱল ৰাইজৰ টকা বা ৰাজকোষৰ ধন আচলতে সৰলুকি কৰাৰ দৌৰতে নামিছে। গতিকে আমি দেখিয়ে আহিছোঁ যে প্ৰত্যেকটো অনুষ্ঠান বা প্ৰতিষ্ঠানে ৰাষ্ট্ৰীয় ঘাইপথৰ কাম কৰিব লৈছে, তাৰপিছত আধাতে পইচা মাৰিছে আৰু গুচি গৈছে, তাৰ ফল ভোগ কৰিবলগীয়া আছে সাধাৰণ মানুহ। আপুনি দেখিছে দীৰ্ঘদিনৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথৰ নামত কিমান মানুহে অকালতে প্ৰাণ দিবলগীয়া হ'ল, কিমান লেবাৰে ইয়াত প্ৰাণ দিবলগীয়া হ'ল এই প্ৰতিষ্ঠানসমূহৰ আচলতে ভুলৰ কাৰণে। তাত
আচলতে কৈ শেষ কৰিব নোৱাৰি। ইয়াৰ পাছতো আচলতে এই প্ৰতিষ্ঠানকেইটাৰ ওপৰত চৰকাৰে কিয় কোনো ধৰণৰ নিৰ্দেশনা দিব পৰা নাই বা কোনো ধৰণৰ তেওঁলোকৰ ওপৰত বাধা আৰোপ কৰিব পৰা নাই, সেইটো সঁচাকৈ অবুজ সাঁথৰ। মুখ্যমন্ত্ৰী মহোদয়ে এটা নিৰ্দেশনা প্ৰদান কৰিছিলে যে ২৬ চনৰ মাৰ্চৰ ভিতৰত সম্পূৰ্ণ হ'ব লাগে, কিন্তু আমাৰ লগা নাই যে যি গতিত আচলতে এই কামসমূহ হৈ আছে, কেতিয়াও কোনো কাৰণতে এইটো ২৬টো বাদেই দিয়ক, এনেকুৱা আৰু ৩টা বছৰ লাগিব, তাৰ পাছতহে যদিহে ৰাস্তাৰ কাম সম্পূৰ্ণ হয়। গতিকে এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী মহোদয়ক এই প্ৰতিষ্ঠানকেইটাই নিশ্চিতভাৱে আচলতে উপলুঙা কৰিছে। এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী মহোদয়ে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু সমান্তৰালকে এটা কথা ক'ব লাগিব, এই যিসমূহ নিৰ্মাণকাৰী প্ৰতিষ্ঠান আছে তেওঁলোকে নিৰ্মাণ কালত আচলতে দুৰ্নীতি কৰা ইতিমধ্যে বহুতবাৰ বিভিন্ন বাতৰি মাধ্যমত বা আপোনালোকে প্ৰকাশ কৰিছে। শেহতীয়াকৈ যিসমূহ আচলতে ভূ মাফিয়াৰ লগ হৈ একাংশ প্ৰতিষ্ঠানৰ কৰ্মী আচলতে যি ধৰণৰ কাম কাজ কৰিছে, তাক আমি জাতীয় সংগ্ৰামী সেনা অসমে তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। শিৱসাগৰ জিলা প্ৰশাসনে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। যিসকল ভূ মাফিয়াৰ লগ লাগি আচলতে ইয়াৰ মাটিসমূহ খনন কৰি অবৈধভাৱে বিক্ৰী কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে, তেওঁলোকৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু অতি সোনকালে এই ৰাজপথত আমি দেখিছোঁ এতিয়া প্ৰত্যেক দিনা ইয়াত আপোনাৰ বিভিন্ন ধৰণৰ এক্সিডেণ্ট হৈছে, ইয়াত ধূলিৰ প্ৰকোপত মানুহ থাকিব নোৱাৰা এটা পৰিৱেশ হৈছে। অথচ NSIDCL বা নিৰ্মাণকাৰী প্ৰতিষ্ঠানসমূহৰ কৰ্তব্য বা দায়িত্ব থাকে বা ইয়াত পানী মৰাৰ এটা ব্যৱস্থা কৰিব লাগে, কিন্তু আজি কোপন্দি তেনেধৰণৰ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। সাধাৰণ মানুহ সুৰক্ষিত হ'ব পৰাকৈ, সাধাৰণ মানুহৰ জীৱনৰ নিৰাপত্তা সুনিশ্চিত কৰিব পৰাকৈ কোনো ধৰণৰ আজি কোপন্দি ব্যৱস্থা গ্ৰহণ কৰা নাই, তাক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। অনতিপলমে মানুহৰ সুৰক্ষাৰ বাবে যদি এই প্ৰতিষ্ঠানসমূহে ব্যৱস্থা গ্ৰহণ নকৰে, অনতিপলমে ৰাষ্ট্ৰীয় ঘাইপথ সম্পূৰ্ণ কৰাৰ যদি ব্যৱস্থা গ্ৰহণ নকৰে, আমি জাতীয় সংগ্ৰামী সেনাই নিজাববীয়া ব্যৱস্থা গ্ৰহণ কৰিম। অনিচ্ছা সত্ত্বেও আমি ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধৰ দৰে কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ম। আৰু এই ক্ষেত্ৰত যিকোনো অনাকাংক্ষিত পৰিৱেশ পৰিস্থিতিৰ সূচনা হ'লে তাক কিন্তু আমি জাতীয় সংগ্ৰামী সেনা কোনো কাৰণতে দায়ী নহয়। এই কথা আপোনালোকৰ জৰিয়তে আজি পুনৰবাৰ স্পষ্ট কৰি দিছোঁ। ধন্যবাদ জনাইছোঁ। মই পুনৰবাৰ সতীৰ্থ মফিদক দেখুৱাবলৈ অনুৰোধ জনাম যে এই ৰাষ্ট্ৰীয় ঘাইপথটো 4 লেনযুক্ত পথলৈ উন্নীতকৰণৰ যি কাম বিগত 10টা বছৰে ইয়াৰ স্থানীয় ৰাইজে জ্বলা কলা খাইছেই, আৰু অন্যহাতেদি শেহতীয়াকৈ পথৰ নিৰ্মাণ কাৰ্য যিহেতু এতিয়া চলি আছে, আৰু এই নিৰ্মাণ কালত তেওঁলোকে অৰ্থাৎ নিৰ্মাণকাৰী প্ৰতিষ্ঠানসমূহে যিবোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে, বিশেষকৈ পুৱা বা গধূলি তেওঁলোকে ইয়াত পানী মাৰিব লাগে পথসমূহত, যিটো তেওঁলোকে নকৰে, যাৰ ফলত ইয়াৰ দাঁতি কাষৰীয়া ঘৰবোৰ চালেই অনুমান হ'ব বা জানিব পাৰিব যে কি অৱস্থা হৈছে। ধূলিৰে পোত খোৱা এক অৱস্থা, উশাহ নিশাহ লওঁতে মাত্ৰ ধূলি, ইয়াৰ স্বাস্থ্যজনিত সমস্যাৰ ইয়াত সৃষ্টি হৈছে। গতিকে ৰাইজে এই ৰাষ্ট্ৰীয় প্ৰকল্পটোৰ নামত আৰু কিমান জ্বলা কলা খাব। আৰু অন্য হাতেদি মই এই মুহূৰ্তত এটা কথা উল্লেখ কৰিম যে য'ত ত'ত তেওঁলোকে খান্দিছে, পথৰ নিৰ্মাণ কাৰ্য তেওঁলোকে চলাই আছে, আৰু যিসমূহ সতৰ্কতামূলক তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিব লাগে, কাৰণ দূৰণিবতীয়া যাত্ৰীয়ে হয়তো নাজানিব পথৰ নিৰ্দেশনা কোন দিশে আছে। গতিকে নিশা হ'লে ইয়াত বিপাঙত পৰে, বিভিন্ন ঠাইত দুৰ্ঘটনাৰ সৃষ্টি হৈছে, বহুজনে অকালতে প্ৰাণ হেৰুৱাব লগা হৈছে। আৰু ইয়াত সেই দায়িত্বসমূহৰ প্ৰতি অৱহেলা কৰি এই নিৰ্মাণকাৰী সংস্থাসমূহে এটা কথাত তেওঁলোকে মনোযোগ দিছে যে 4 লেনযুক্ত পথৰ বাবে যি পথ খনন হৈছে যি স্থানত, সেই স্থানত অব্যৱহৃত যি মাটি, সেই তেওঁলোকে মাটিৰ বেপাৰ আৰম্ভ কৰিছে ইয়াৰ স্থানীয় একাংশ ভূমাফিয়াৰ সৈতে মিলি। আৰু এই ক্ষেত্ৰত জিলা আয়ুক্তগৰাকীয়ে যি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল সেই ব্যৱস্থা গ্ৰহণ কৰা নাই। আৰু এই কুশল শৰ্মা মালিকানাধীন যি নিৰ্মাণকাৰী প্ৰতিষ্ঠান, এই নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৰ কাম কাজে ইতিমধ্যে কিন্তু ইয়াৰ স্থানীয় ৰাইজক আমুৱাইছে। কাৰণ বিগত দিনসমূহত তেওঁলোকে যি ধৰণে কাম কাজ কৰিলে, অত্যন্ত লেহেমীয়া গতিৰে কাম কাজ কৰিলে, যাৰ ফলত এই খৰালি অহাৰ লগে লগে ইয়াত ধূলি ধোঁৱাৰে ভৰি পৰিছে, আৰু যান বাহন গ'লেই ইয়াত দাঁতি কাষৰীয়া পৰিৱেশৰ এক চাব নোৱাৰা অৱস্থা। গতিকে এই মুহূৰ্তত দুটাকৈ সংগঠনে ইতিমধ্যে তেওঁলোকে আহ্বান জনাইছে, মুখ্যমন্ত্ৰীলৈ আহ্বান জনাইছে যে এই ক্ষেত্ৰত তৎকালীন ব্যৱস্থা গ্ৰহণ কৰিব লাগে, অন্যথা তেওঁলোকে কিন্তু আন্দোলনৰ পথ ল'বলৈ বাধ্য হ'ব।